নমস্কাৰ সৰ্বদসকল ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলক চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতি প্ৰদান আৰু অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধিকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ। হয় সৰ্বদসকল, আমি অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জানি ল'ম। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। হয় সৰ্বদসকল, এই পেপাৰখনতে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা আছে। প্ৰথমতে চাব, মাননিৰ সলনি মজুৰি, চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতিৰ দাবী, ফেব্ৰুৱাৰীত ধাৰাবাহিক আন্দোলন অংগনবাড়ী কৰ্মীৰ। তাৰপিছত কৈছে, মাননিৰ সলনি মজুৰি আৰু চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতিৰ দাবীত ফেব্ৰুৱাৰী মাহত ধাৰাবাহিক আন্দোলন গঢ়ি তুলিব অসমৰ কেইবাখনো চৰকাৰী আঁচনিত কৰ্মৰত কৰ্মচাৰীয়ে। আজি CITUৰ অন্তৰ্ভুক্ত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থা, সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন আৰু অসম ৰাজ্যিক আশা ইউনিয়নৰ যৌথ উদ্যোগত গুৱাহাটীৰ লক্ষীৰাম বৰুৱা সদনত অনুষ্ঠিত ৰাজ্যিক অভিৱৰ্তনত এই প্ৰস্তাৱ গ্ৰহণ কৰে সংগঠনকেইটাই। সংগঠনকেইটাৰ ৰাজ্যিক সভানেত্ৰীৰ ক্ৰমে জয়মতী দাস, ভনিতা পাঠক আৰু মমতা তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত এই ৰাজ্যিক অভিৱৰ্তনত CITUৰ ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মা, বিজন দাস আৰু বিবেকানন্দ অধিকাৰী উপস্থিত থাকি ভাষণ দিয়ে। ৰাজ্যখনৰ বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰতিখন জিলাৰ পৰা অহা সংগঠনকেইটাৰ জিলা নেতৃত্বৰ উপস্থিতিত এই অভিৱৰ্তনে কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে। ইয়াৰ ভিতৰত অন্যতম হ'ল, আগন্তুক বিধানসভাৰ অধিৱেশনত যদিহে চৰকাৰে আঁচনিত কৰ্মৰত শ্ৰমিকৰ বাবে ইতিবাচক সিদ্ধান্ত গ্ৰহণ নকৰে, তেতিয়াহ'লে অহা 13 ফেব্ৰুৱাৰীত ৰাজ্যজুৰি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব। একেদৰে অহা 9 আৰু 16 ফেব্ৰুৱাৰীত অসমৰ ট্ৰেড ইউনিয়ন, সংযুক্ত কিষাণ মৰ্চা আৰু কৰ্মচাৰী ফেডাৰেশ্যনসমূহৰ আহ্বানত হ'ব লগা ৰাজ্যজোৰা আন্দোলনত আঁচনি কৰ্মচাৰীসকলে অংশ ল'ব। গতিকে সৰ্বদসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ যে যদি আগন্তুক বিধানসভাৰ অধিৱেশনত আমাৰ ৰাজ্য চৰকাৰে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে কোনো ইতিবাচক সিদ্ধান্ত গ্ৰহণ নকৰে, তেতিয়াহ'লে অংগনবাড়ী কৰ্মী সহায়িকাসকলে ফেব্ৰুৱাৰী মাহত ধাৰাবাহিক আন্দোলন গঢ়ি তুলিব। গতিকে সৰ্বদসকল, আশা কৰিছোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে কিবা এটা কথা জানিব পাৰিছে। সেয়েহে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।